ই ৰিক্সা চলাই জীৱিকাৰ বাট প্ৰশস্ত কৰিছে 3 সন্তানৰ মাতৃ মাইদাংচি ৰাভাই। ঢেকিয়াজুলিৰ পিৰাকাটা অঞ্চলৰ মাইদাংচি ৰাভাই ই ৰিক্সা চলাই পৰিয়াল পোহপাল দিছে। মহিলা সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে ঢেকিয়াজুলিৰ পিৰাকাটা অঞ্চলৰ মাইদাংচি ৰাভা নামৰ এগৰাকী মহিলাই। আৰু আমি পোনে পোনে দেখুৱাম এয়া হৈছে সেইগৰাকী মহিলা সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এইগৰাকী মহিলাই। এনেধৰণে ঢেকিয়াজুলিৰ পিৰাকাটা আৰু ধিৰাই মাজুলী সংযোগী পথত এইগৰাকী মহিলাই এনেধৰণে ই ৰিক্সা চলাই জীৱিকাৰ বাট প্ৰশস্ত কৰিছে। 3 সন্তানৰ মাতৃ হৈছে এইগৰাকী মহিলা মাইদাংচি ৰাভাই। বাইদেউ কি ক'ব, ঘৰ ক'ত আপোনাৰ? ঘৰ কিবা পিৰাকাটা ৰাভাগাঁও। ঘৰত কোন কোন আছে আপোনাৰ? ঘৰত আমাৰ শাহুক আছে, শহুৰক আছে, মালিক আছে আৰু ল'ৰা ছোৱালী 3টা আছে। ইটো কাম কৰিয়ে মানে ঘৰখন চলাই আছো। কিমান দূৰৰ পৰা কিমান দূৰলৈকে চলাই? এফালে ওৰাংলৈকে যাওঁ, এফালে খিঙুৰি কালিস্থান এইবিলাক ভাড়া মাৰো। ঋণত লৈছে নেকি? ঋণত লৈছে। ঋণ শেষ হ'ল নে আছে? শেষ হোৱা নাই, আছে। কিমান দিন হ'ল কাম কৰা? এইটো 6 মাহ হৈছে কাম কৰা। কেনেকুৱা লাগে আপোনাক? ভালে লাগে। আগতো ঘৰতে আছিলে, এতিয়া বাহিৰতো ঘূৰি ফুৰি আছে। এতিয়া ভালে লাগে ঘূৰিখিনি কাম কৰি ভালে লাগে। পৰিয়াল পোহপাল দি আছে। আপোনাৰ স্বামী কি কৰে? স্বামী কেতিয়াবা লাইনৰ কামত যায়, কেতিয়া আৰু এতিয়া ঘৰতে আছে, এতিয়া কাম যোৱা নাই। নিশ্চয়কৈ এয়া হৈছে এইগৰাকী মহিলা মাইদাংচি ৰাভা, 3 সন্তানৰ মাতৃ আৰু স্বামী তেখেতৰ শ্ৰমিক হিচাপে কাম কৰে, দিন হাজিৰা। আৰু এনেধৰণে ই ৰিক্সা চলাই এইগৰাকী মহিলাই পৰিয়াল পোহপাল দি আছে, জীৱিকাৰ বাট প্ৰশস্ত কৰিছে। আমি কথা পাতিম। বাইদেউ আপুনি কোন হয়? মই তাইৰ শাহু হওঁ। তাই এতিয়া ঘৰখন পালি আছে বৰ্তমান। তাইক সেইকাৰণে আশীৰ্বাদ দিছোঁ, ভগৱানেও আশীৰ্বাদ দিয়ক এনেকৈ যাতে আমাক প্ৰতিপালন কৰি যাতে ভালে ভালে চলাই নিব পাৰে, সেইটোৱে আমি পোহপাল দি আছে। মহিলা দেখা যায় গৃহিণী হিচাপে ঘৰতে চাৰিসীমাত ব্যস্ত থাকে, এতিয়া নিজে কাম কৰিছে। কি ক'ব? এতিয়া আশীৰ্বাদ দিছোঁ আমি ভগৱানৰ ওপৰত, ভগৱানেও আশীৰ্বাদ কৰক, এইটোৱে কামনা কৰোঁ যাতে ভালে ভালে আমাক প্ৰতিপালন কৰিব পাৰে, এইটোৱে বিচাৰোঁ। আৰু কি ক'ম? নিশ্চয়কৈ এনেধৰণে ঢেকিয়াজুলি পিৰাকাটা সংযোগী এই গড়কপ্তানি পথৰ এইগৰাকী মহিলাই এনেধৰণে ই ৰিক্সা চলাই জীৱিকাৰ বাট প্ৰশস্ত কৰিছে। এক প্ৰকাৰে মহিলা সবলীকৰণৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে মাইদাংচি ৰাভাই। তেওঁ দৈনিক এই পথত এনেধৰণে ই ৰিক্সা চলাই আৰু তেওঁ যাত্ৰী কঢ়িয়াই তেওঁ এনেধৰণে জীৱিকাৰ বাট প্ৰশস্ত কৰিছে। বহু মহিলাৰ বাবে আচলতে এইগৰাকী মহিলা, জনজাতীয় মহিলা মাইদাংচি ৰাভাই আচলতে আদৰ্শ স্বৰূপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।